আজি এটা নতুন বিষয়ৰ পাতনি মেলিব খুজিছোঁ। বিষয়টো হ'ল আমাৰ যিসকল উঠি অহা ছোৱালী আছে তেওঁলোকক উদ্দেশ্য কৰি। যিসকলে ইতিমধ্যে কৈশোৰৰ দেওনা অতিক্ৰম কৰিছে আৰু তেওঁলোক ক্ৰমে ডাঙৰ হৈ আহিছে, তেওঁলোকৰ মনত কিছুমান ভাৱ আহে, বিশেষকৈ এই ভাৱবোৰ সংগী সম্পৰ্কীয়। তেওঁলোকৰ নিজা সংগীৰ প্ৰয়োজনীয়তা উপলব্ধি হয় আৰু এই উপলব্ধি তেওঁলোকৰ নিজা হোৱাতকৈও চৌদিশৰ পৰিৱেশ, তেওঁলোকে সন্মুখত যি দেখিছে, তেওঁলোকে বিভিন্ন আজিকালিৰ মিডিয়া যোগে যি ধৰণৰ জীৱন দেখিছে, এক ৰঙীন জীৱন দেখিছে, এই সকলোবোৰৰ ওপৰত ভিত্তি কৰি তেওঁলোকৰ সংগী সম্পৰ্কীয় কিছুমান ধাৰণা হয় আৰু তেওঁলোকে নিজৰ বাবেও তেওঁলোকৰ সংগী প্ৰয়োজনীয় বুলি ভাবিবলৈ ধৰে। তাৰপিছত হয়তো তেওঁলোকে কোনো তেনে বন্ধু বান্ধৱ গঢ়ি তোলে, বিশেষ বন্ধু বান্ধৱ গঢ়ি তোলে আৰু তাৰপাছত হয়তো তেওঁলোকৰ কিছুমান ভাল অভিজ্ঞতা হয়, কিছুমান ভাল অভিজ্ঞতা নহয়, হয়তো কোনোবাই যথেষ্ট বেয়া অভিজ্ঞতাৰ কবলত পৰে। এনেবোৰ কাৰণত তেওঁলোকৰ কিছুমান নেতিবাচক মনোভাৱো গঢ় লৈ উঠে। আকৌ সময় যোৱাৰ লগে লগে ক্ৰমে ঘৰ পৰিয়ালৰ অভিভাৱকৰ ফালৰ পৰাও কিছুমান কথা আহে। এটা সময়ত কৈশোৰ অৱস্থাত বা অকণমান ডাঙৰ হোৱা অৱস্থাত হয়তো তেওঁলোকক বাধা দিয়ে অভিভাৱকে যে কোনো বিপৰীত লিংগৰ সংগী বা বিশেষ সংগী যাতে তেওঁলোকে গ্ৰহণ নকৰে, ঘৰ পৰিয়ালৰ সমাজৰ ধাৰণা মতে যাতে তেওঁলোকে আগবাঢ়িব পাৰে পিছত, এনেধৰণৰ কথা উঠে। তাৰপিছত হয়তো অলপমান ডাঙৰ হোৱাৰ পাছতেই কোৱা হয়, তোমালোকে নিজৰ সংগী নিজে চাই লোৱা, এনেধৰণৰ কিছুমান নিৰ্দেশনা আহে। এনেবোৰ কথাত উঠি অহা ছোৱালীবোৰ বিশেষকৈ যথেষ্ট খেলি মেলিত পৰে। তেওঁলোকে কি শুদ্ধ, কি ভুল, সংগী ভাল নে সংগী বেয়া, সংগী লোৱা উচিত নে অনুচিত, এনেধৰণৰ নানান ধৰণৰ চিন্তাৰ খেলি মেলিৰ মাজলৈ যায়। এনে ক্ষেত্ৰত তেওঁলোকক দিশ দৰ্শন বা বিশেষকৈ কথাবোৰ জনাটো তেওঁলোকে খুব জৰুৰী হৈ উঠে যে এই কথাবিলাকৰ মূল কথাবিলাক কি, মূল কিহৰ ভিত্তিত এই প্ৰয়োজনীয়তা অপ্ৰয়োজনীয়তা ইত্যাদি কথাবিলাক আহিছে, এই কথাবোৰ জনাৰ প্ৰয়োজন হৈ উঠে। এনেবোৰ বিষয়ত কিছু কথা ক্ৰমে ইয়াৰ পিছৰ ভিডিঅ' যোগে ক'বলৈ প্ৰয়াস কৰিম। এই বিষয়ত যদি কাৰোবাৰ কিবা প্ৰশ্নও থাকে মোক এই ভিডিঅ'ৰ তলত কৰিব পাৰিব আৰু হোৱাটছআপ যোগে মোৰ পাৰ্চনেল ব্যক্তিগত হোৱাটছআপতো কৰিব পাৰিব, কিন্তু ফোন কল সম্ভৱ নহ'ব ফোনত উত্তৰ দিয়াটো, কিন্তু ব্যক্তিগত হোৱাটছআপ আৰু এই ভিডিঅ'ৰ তলত যি প্ৰশ্ন কৰাৰ সুবিধা থাকে তাত কৰিব পাৰে আৰু তেতিয়া মই সেই প্ৰশ্নসমূহ সামৰি উত্তৰ দিবলৈ চেষ্টা কৰিম। মোৰ হোৱাটছআপ নম্বৰ হ'ল 9435031395, 9435031395।